I sing Hindi song. Right? Ready? 1, 2, 3, music. Oh yeah. Oh yeah. देखो जरा किसने कितना देखो जरा किसने कितना হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসম মাউণ্টেইনছ ব্লগ। তো অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি হৈছে 23 আগষ্ট। তো আজিৰ পৰা পাঠশালাত মানে বৰদৈ চিলাই থিয়েটাৰ আৰম্ভ। তো আপোনালোক সকলোৱে জানে মৃদুল ভূঞা দা এইবাৰ আছে বৰদৈ চিলাই থিয়েটাৰত। তো সৰুৰ পৰাই এক্টিং চাই আহিছোঁ, মানে খুব বেছি ভাল পাওঁ মানে এক্টিংটো চাই। তো সেইকাৰণে যাম বুলি ভাবিছোঁ। তো আজি নাটকখন কিবা অভিমান দিব চাগে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, যি বাৰু আপোনালোকৰ পৰা দেখাই যাম। আৰু পাঠশালা ক'ত হৈছে সেইটো দেখাই আছোঁ। তো চাই থাকিব। তো আহি পালোঁ পাঠশালা। তো ইয়াতে চাওক টিকট কাউণ্টাৰ এইটো। তো আগত আছে এইটো পেণ্ডেলটো। তো ছোৱালী হাইস্কুলৰ ফ্ৰণ্টতে হৈছে। আগতে ছোৱালী হাইস্কুল আছিল, এতিয়া বাৰু ল'ৰা ছোৱালী দুয়োটাই পঢ়ে। তো ইয়াতে এতিয়া টিকট কাটি লওঁ, টিকট কাটি কিনে ভিতৰত সোমাই আছোঁ ৰ'ব। তো এইফালে চাওক টিকট কাটি ল'লোঁ। গেলাৰীৰ কাৰণে 50 টকা লৈছে, দামটো ঠিকেই ৰাখিছে বাৰু, ইমান এটা বেছি দেখা নাই। তো এইখন হৈছে ছোৱালী হাইস্কুল। আমি ইয়াতে মেট্ৰিক পৰীক্ষা দিছিলোঁ। ইফালে হৈছে বৰদৈ চিলাই থিয়েটাৰৰ প্ৰেক্ষাগৃহটো। তো সোমাই আহিলোঁ ভিতৰত। তো এতিয়া মঞ্চ উদ্বোধন হৈ আছে, আমাৰ বিধায়ক ডাঙৰীয়া হৈছে। আমি সকলোৱে জানো ফাইনেলি আৰম্ভ হৈ গ'ল। তো আজি নাটকখন লৈছে অভিমান। গোটেই জীৱনটো খুজিম তুমি মোৰ মানুহজনী, তুমি অৰ্ধাংগিনী, তোমাৰ খং দিবলৈ বা ক্ষমা খুজিবলৈ কি দিগদাৰ আছে? আৰে এবাৰ কিয় 10 বাৰ খুজিম? গোটেই পৃথিৱীৰ আগত তোমাক মই ক্ষমা খুজিম। মই নাম্বার 1 অসমৰ গায়ক। মোৰ কথা কোন জানে? আৰে এইবাৰ গান গাব মই। ঘৈণীৰ ইনকামত চলা মই, ঘৰৰ নিকম্ম মই, বংশৰ কলংক মই। আচ্ছা কৰি আমি সিং হিন্দি গান গাম। I sing Hindi song. Right? Ready? 1, 2, 3, music. Oh yeah. Oh yeah. देखो जरा किसने कितना देखो जरा किसने कितना মোক এই বয়সত বৰ চিঠিত মৰা কোনকেইটা মই হিচাপটো ল'ব লাগিব।
আৰু এনেকৈ গোটেই নাটকখন খতম হৈ গ'ল। তো আপোনালোকে দেখিলে মৃদুল দাই কি অভিনয় কৰিছে গাইছ, একদম মানে ফালি দিছে, একদম জানে আগৰ পৰা ফালিয়ে থাকে, একদম ষ্টেজ হিলাই থাকে। তো এইবাৰো কম নহয়, বেছি হৈছে, তাতকৈ বহুত বেছি ভাল হৈছে। তো আপোনালোকে চাব নাটকখন। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই কিবা এটা লৈ ভাল পাইছে তো লাইক, শ্বেয়াৰ এণ্ড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আৰু অহাকালি কথাটো কৈ দিছোঁ, অহাকালি 24 আগষ্ট, তো অহাকালি দিব মৰি যাম তোৰ বাবে, এই গানটো যে হিট হৈছিল একে একে দুই হ'ল, তো সেইখন নাটক দিব। তো আপোনালোকে চাব আহিব পাৰে পাঠশালাবাসী ৰাইজে। তো বাই বাই।